আমাৰ স্পষ্ট কথা অসমখন বিদেশীৰ ডাষ্টবিন নহয়, চৰণীয়া পথাৰ নহয়। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মনে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ যি নাগৰিকত্ব, এই নাগৰিকত্ব গোচৰ চলি আছে, এই গোচৰ চলি থকাৰ সময়ত যি চৰকাৰখনে যি প্ৰত্যাহাৰ কৰা নিৰ্দেশনা প্ৰেৰণ কৰিছে, এই ক্ষেত্ৰত আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছোঁ। আৰু এটা স্পষ্ট কথা, যদি নাগৰিকত্ব যোনখন সংশোধনীয় আইন, নাগৰিকত্ব সংশোধনীয় আইন যদি বাকী ৰাজ্য, উত্তৰ পূবৰ বাকী ৰাজ্যৰ কাৰণে যদি বেয়া, অসমখনৰ কাৰণে কিয় ভাল, সেই কথা এই চৰকাৰখনে আমাক স্পষ্টকৈ ক'ব লাগিব। এই কথা আপোনাক অৱগত কৰিলোঁ। আজি এই যোনখন প্ৰত্যাহাৰ কৰাৰ দাবী, এই দাবীত আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আচলতে আমি গোটেই অসমত দেখিছোঁ যে উচ্ছেদ কৰিছে, উচ্ছেদ কৰি কিনে মানুহক হিন্দু মুছলমানৰ মাজত বিভাজন কৰি তেওঁলোকে আচলতে এটা আন্ধাৰৰ সুযোগ লৈ অসমীয়া মানুহক উচ্ছেদত ব্যস্ত ৰাখি তেওঁলোকে হিন্দু বাংলাদেশী যি সুৰক্ষা দিয়া ব্যৱস্থা কৰিছে অসম চৰকাৰখনে, আমি বাৰে বাৰে কৈছিলোঁ এইখন অবৈধ বাংলাদেশী চৰকাৰ। তেওঁলোকে হিন্দুৰ নামত যদি ইমানেই প্ৰীতি আছে, তেওঁলোকে গুজৰাটলৈ লৈ যাওক, তেওঁ নৰেন্দ্ৰ মোদী ঘৰলৈ লৈ যাওক। তেওঁলোকে অসমখন কোনোবা বিদেশী চৰণীয়া পথাৰ নহয়। আমি কৈছোঁ 1971 চনৰ 24 মাৰ্চত অহা প্ৰত্যেকজন ব্যক্তি, হিন্দু মুছলমান খ্ৰীষ্টিয়ান বুদ্ধ জৈন আমাক ক'বলগীয়া নাই, তেওঁলোকে অসম এৰিব লাগিব। এয়া স্পষ্ট অসম চুক্তিমতে অসমৰ বিদেশী বিতৰণ হ'ব লাগিব। ইয়াৰ ক্ষেত্ৰত কিন্তু কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। আৰু আমি বাৰে বাৰে এটা কথা আপোনালোকক কৈছোঁ যে এইখন চৰকাৰ কেৱল হিন্দুৰ নামৰ ৰাজনীতি কৰি অবৈধ বিদেশী সংস্থাপন কৰি অসমীয়া মানুহক সংখ্যালঘু কৰাৰ পৰা ষড়যন্ত্ৰ কৰিছে, যাতে অসমীয়া মানুহে কোনো কালে ইয়াত খিলঞ্জীয়াৰ আধিপত্য থকা আৰু কামিয়াৰ পোন কৰি জীয়াই থকা ব্যৱস্থাটোৰ পৰা বঞ্চিত কৰি ৰাখিব বিচাৰিছে। আৰু তেওঁলোকে উচ্ছেদ যদি কৰিছে, তেওঁলোকে মুছলমান বাংলাদেশীও কৰক, হিন্দু বাংলাদেশীও কৰক। এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ। আৰু লগতে হিন্দুক যদি সুৰক্ষা দিব বিচাৰিছে, অবৈধ বিদেশী বুজা অসমে নলয়। ইতিমধ্যে আমি 1971 চনলৈকে বহুতখিনি বিদেশী বুজা ল'লোঁ, ইয়াৰ পাছত এজনো বিদেশী আমি বুজা নলওঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মই এই প্ৰতিবাদ সাব্যস্ত ৰাখিছোঁ। যদি এই পৰিৱেশত তেওঁলোকে গণতান্ত্ৰিক আন্দোলন বুজি নাপায়, তেতিয়াহ'লে 2019-20 চনলৈ পুনৰ যে অসম উভতি যাব, পুনৰ অসম ৰক্তাক্ত হ'ব, সেয়া কথা কিন্তু নিশ্চিত।